লখৰা ফৰেষ্ট গেটৰ কাৰ্বি বাংথে আছেমৰ ৩০ প্ৰতিষ্ঠা ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত ৫ নৱেম্বৰ উক্ত দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও লগতে কাৰ্বিসকলৰ পৰম্পৰাগত সংস্কৃতি নৃত্য গীতেৰে জীপাল হ'ব অনুষ্ঠান দিনজোৰা কাৰ্যসূচীত কাৰ্বিসকলৰ পৰম্পৰাগত সংস্কৃতি আৰু শিল্পীসকলৰ গীত মাতেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি পুনৰবাৰ জনাইছো যেহেতু লখৰা ফৰেষ্ট গেটৰ কাৰ্বি বাংথে আছেমৰ উদ্যোগত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব ১৮ কাটি ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব উক্ত প্ৰতিষ্ঠা দিৱসটো ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে উপস্থিত থাকিব কাৰ্বি ৰজাসকলৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং লগতে বিটিচিৰ চিফ প্ৰমোদ বড়োক আমন্ত্ৰণ জনোৱা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ দিনজোৰা কাৰ্যসূচীত কাৰ্বিসকলৰ পৰম্পৰাগত সংস্কৃতি আৰু শিল্পীসকলৰ গীত মাতেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি পুনৰবাৰ জনাইছো যেহেতু লখৰা ফৰেষ্ট গেটৰ কাৰ্বি বাংথে আছেমৰ উদ্যোগত ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব ১৮ কাটি ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব কাৰ্বি ৰজাসকলৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু বিটিচিৰ চিফ প্ৰমোদ বড়োক আমন্ত্ৰণ জনোৱা হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ দিনজোৰা কাৰ্যসূচীত কাৰ্বিসকলৰ পৰম্পৰাগত সংস্কৃতি আৰু শিল্পীসকলৰ গীত মাতেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব লগতে ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱসটি আৰু ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰতিষ্ঠা দিৱসৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিছো আমাৰ কাৰ্বি বাংথে আছেমৰ ৩০তম প্ৰতিষ্ঠা দিব অহা ৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আমি এই দিনীয়া কাৰ্যসূচী ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন ৮:৩০ বজাত স্মৃতি তৰ্পণ ৯ বজাৰ পৰা প্ৰতিনিধিসকলৰ পঞ্জীয়ন ১১ বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ ২টা বজালৈকে তাৰপিছত ৩ বজাৰ পৰা আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ বাংথেসকলৰ এই প্ৰতিনিধিত্ব সভা সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া এইখিনিয়ে আমি কাৰ্যসূচী ৰাখিছোঁ আমাৰ মুকলি সভাত আমি আমন্ত্ৰণ কৰিছোঁ কাৰ্বি আমাৰ ৰজাসকলক কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক আমি অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ আৰু বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰ দেৱকো আমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আমাৰ এই কাৰ্যসূচীত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমাৰ কাৰ্যসূচীত আমি টাৰ্গেট লৈছোঁ ৬,০০০ মানুহ ইয়াত অংশগ্ৰহণ কৰিব বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মৰিগাঁও লখিমপুৰ ইফালে নগাঁও মৰিগাঁও হোজাই এই সকলো জিলাৰ পৰা আমাৰ ইয়াত আমাৰ জনপ্ৰতিনিধি আহি এই সভাত অংশগ্ৰহণ কৰিব নিশ্চয় সাংস্কৃতিক সন্ধিয়া আমাৰ যি কাৰ্বি পৰম্পৰাগত যি সংস্কৃতি আছে এই সংস্কৃতি আমাৰ মুখ্য আকৰ্ষণ হ'ব সাংস্কৃতিক সন্ধিয়াৰ আৰু লগতে বিভিন্ন আমাৰ যিখিনি শিল্পী আছে আমাৰ সেই শিল্পীসকলে আহি ইয়াতে গীত মাত কৰাৰ লগতে তেখেতসকলৰ যি নৃত্য এই নৃত্যসমূহো ইয়াতে প্ৰদৰ্শন কৰিব গতিকে খুব ধুনীয়া এটা অনুষ্ঠান হয় গতিকে ইয়াৰ যি এই অনুষ্ঠানটো যিহেতু গুৱাহাটী লখৰাত অনুষ্ঠিত হৈছে গতিকে আমাৰ যি জনগোষ্ঠীয় যি কালচাৰ বা আমাৰ কাৰ্বি জনগোষ্ঠীৰ যিখিনি আমাৰ খুব ধুনীয়া গীত মাত আছে বা আমাৰ নৃত্যসমূহ আছে এইখিনিয়ে উপভোগ কৰিবলৈ ৰাইজে পাব আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ